আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি জিলা কমিটি হৈ আমি তীব্ৰ ভাষাৰে এই বিজেপি চৰকাৰক গৰিহণা দিছোঁ। এইকাৰণে গৰিহণা দিছোঁ যে এই বিজেপি চৰকাৰ দুৰ্নীতিৰ ক্ষেত্ৰত কোনোমতে দুৰ্নীতি নহ'ব আৰু সুস্থ এটা অসম গঢ়িম বুলি যি বিজেপি চৰকাৰে ওলাই আহিছিলে আমিও সমৰ্থন তাৰ সময়ত কৰিছিলোঁ। কিন্তু এই বিজেপি চৰকাৰ দিনত আজি পুৰণি আমগুৰি সমষ্টি আমগুৰি ব্লক অন্তৰ্গত এই বৰচিলা গাঁও পঞ্চায়ত আজি বুলি নহয়, আজি বহুত দিনৰ পৰা আমি বৰচিলা পঞ্চায়তটো দুৰ্নীতি প্ৰায় দুৰ্নীতি আমি শুনিব পাইছোঁ। কিন্তু এই বৰচিলা পঞ্চায়তত যিহে ড্ৰেইনৰ কাম এটা হৈ আছে, সেই ড্ৰেইনৰ কাম বিসংগতি ইমান দুৰ্নীতি হৈছে। এই ড্ৰেইনটো নিম্নমানৰ শিল, নিম্নমানৰ বালি আৰু এই যে মিঠা পাঁচ 2 নম্বৰী ইটা দি পেলাই কৰি আছে। আমি নিজে আহি পেলাই আমি চকুৰে চাইছোঁ। আৰু য'ত পোষ্টবিলাক হ'ব লাগিছে সেই পোষ্টবিলাক বহুত আঁতৰ আছিলে আৰু তলত যিটো চলিং হ'ব লাগিছিলে চলিং আমি কোৰেৰে খান্দি পেলাই চাইছোঁ, তেনেকুৱা হৈছে। কোন ঠিকাদাৰ হয় কি নাম আমি নাজানো, কিন্তু আমি প্ৰায় জানো যে এই একেটা ঠিকাদাৰ তেনেকৈ কামবিলাক দি থাকে। কিন্তু আমি ক'বলৈ বিচাৰিছোঁ যে আজি আমগুৰি ব্লক অন্তৰ্গত এই বৰচিলা পঞ্চায়তৰ যিহে এই ছেক্ৰেটাৰী আছে, জিপি ছেক্ৰেটাৰী বা ইঞ্জিনিয়াৰ আছে, তেওঁলোকে চকু আছে নে নাই, না তেওঁলোকে ঘাঁহ খায় নে তেওঁলোকে গোবৰ খায়? যে এনেকৈ এটা দুৰ্নীতি কৰি বা ঠিকাদাৰ এটা তেনেকৈ যে কাম কৰি আছে, সেই কামটো তেওঁলোকে কিয় বন্ধ কৰা নাই? যদি বেয়া কাম কৰি আছে, আজি আমি সৰ্বসাধাৰণ আমি দল সংগঠনৰ মানুহ আমি নিৰীক্ষণ কৰি পেলাই গম পাইছোঁ যে এই কামটো এটা দুৰ্নীতি হৈছে, এই কামটো নিম্নমানৰ কাম হৈ আছে বুলি। কিন্তু বিভাগীয় যে ইঞ্জিনিয়াৰ, বিভাগীয় যি ছেক্ৰেটাৰী জিপি, তেওঁলোকে কিয় চকু নিদিয়ে? গতিকে আমি ৰাজ্য চৰকাৰৰ বিষয়াৰ যোগেদি আমি জিলা উপায়ুক্ত মহোদয় আমি স্মাৰক পত্ৰ এখন দিছোঁ, যাতে এই দুৰ্নীতি কামটোৰ ওপৰত তেওঁলোকে চকু ৰাখে আৰু মেজিষ্ট্ৰেট এটা ইনকুৱাৰী হ'ব বুলি আমি আশা কৰিছোঁ। যদি মেজিষ্ট্ৰেট ইনকুৱাৰী নহয়, আকৌ যদি কামটো পুনৰ যদি ষ্টাৰ্ট হয়, তেতিয়াহ'লে আমি জিলা উপায়ুক্ত অফিচত আমি গণতান্ত্ৰিকভাৱে একদম পূৰ্ণ আমি প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ'ম। আপোনালোকৰ এই প্ৰচাৰ মাধ্যমৰ যোগেদি আমি অসম চাহজন যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে দুৰ্নীতিমুক্ত অসম গঢ়াৰ লক্ষ্য উদ্দেশ্যলৈ অসমত এই বিজেপি নেতাধীন চৰকাৰখন গঠন হৈছে। আমি দেখিছোঁ এই চৰকাৰৰ দিনতে এই চৰকাৰ নেতৃত্বত থকা সময়ছোৱাতে আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰচিলা গাঁও পঞ্চায়তৰ অধীনত বৰচিলা দৈনিক বজাৰৰ যি পাৰ হ'ব পৰা যিটো ড্ৰেইন, সেই ড্ৰেইনটোত চৰকাৰে যেনেধৰণে পুঁজি আবণ্টন দিছে, ঠিক যিধৰণে কামটো হ'ব লাগিছিলে ঠিক তেনেধৰণে আমি কামটো হোৱা আমি দেখা নাই। যিহেতুকে ইয়াত চৰকাৰে যেনেধৰণে টকা আপোনাৰ আবণ্টন দিছে, ঠিক তেনেধৰণে ড্ৰেইনটো হোৱা নাই। সেইকাৰণে আমি ক'বলৈ বিচাৰিছোঁ, অভিযোগ কৰিছোঁ যে ড্ৰেইনটোত আচলতে নিম্নমানৰ সামগ্ৰী যেনে গিটিয়ে হওক, বালিয়ে হওক বা ইটাই হওক নিম্নমানৰ ব্যৱহাৰ কৰা হৈছে। আৰু ড্ৰেইনটোৰ ৱালখিনি ধৰি ৰাখিবৰ কাৰণে প্ৰয়োজনীয় যিটো খুঁটা হ'ব লাগে, পোষ্ট দিব লাগে দুয়োপাৰে, কিন্তু আমি পোষ্ট দিয়া দেখা নাই। অন্যহাতে ড্ৰেইনৰ মাজত যিটো চলিং হ'ব লাগে তেনেধৰণৰ চলিঙৰ ব্যৱস্থা কৰা নাই। আৰু ড্ৰেইনৰ যিটো আপোনাৰ প্লাষ্টাৰ হ'ব লাগে, প্লাষ্টাৰটো নিম্নমানৰ কৰিছে। এনেধৰণৰ বহুত বিসংগতি আমি দেখি পাইছোঁ, যাৰ কাৰণে এই বিষয়টো পুংখানুপুংখভাৱে আমি তদন্ত কৰিবৰ বাবে ইতিমধ্যে আমগুৰি ৰাজ্য চক্ৰ মহোদয়ৰ যোগেদি জিলা উপায়ুক্তলৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু স্মাৰক পত্ৰৰ এটাই আমাৰ দাবী আছে যে এই গোটেই দলঙৰ কাম, ড্ৰেইনৰ কামটো আপোনাৰ বৰচিলা তিনিআলি গেটৰ পৰা দুৰ্গা মন্দিৰলৈকে যি নিৰ্মাণ কাৰ্য হ'ল, এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নিম্নমানৰ হৈছে। গতিকে এটা মেজিষ্ট্ৰেটৰ যোগেদি তদন্ত কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু মেজিষ্ট্ৰেটৰ যোগেদি তদন্ত কৰাই ইয়াত যদি তেনেধৰণৰ বিসংগতি প্ৰমাণ হয় আৰু এই বিসংগতিত যিসকল লোক জড়িত আছে, যিসকলৰ লোকৰ কাৰণে এই বিসংগতি থকাকে ড্ৰেইনটো নিৰ্মাণ হৈছে, তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি পুনৰ আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ।